Dear students, today we discuss about two speeches. Here we come up with two speeches, activity number 5, A and B. And your page number is 79. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ইয়াত দুটা বক্তৃতা শুনিবলৈ পাম। সভা সমিতিত যে বক্তৃতা দিয়ে তাক ইংৰাজীত কয় স্পীচ। এয়া দেখিছানে, এইখন এখন মিটিং চলি আছে, হয়নে? ইয়াত আলহীক চিফ গেষ্ট মুখ্য অতিথিক বহিব দিয়ে, হয়নে নহয়? তাৰ পাছত এইখন ডাইচ বুলি কয়। ইয়াত যিজনে গোটেই সভাখন পৰিচালনা কৰে তেওঁক হোষ্ট বা এংকৰ বুলি কয়। আৰু যিসকলে মুখ্য অতিথিসকলে যেতিয়া ইয়াত ভাষণ দিবলৈ আহে, হয়নে নহয়, সেই ভাষণক কয় স্পীচ। ইংৰাজীত কয় স্পীচ, SPEECH, স্পীচ। ঠিক আছে, এতিয়া আহাচোন আমি দ্য জয় অফ লিভিঙৰ এক্টিভিটি নম্বৰ 5A আৰু 5B দুটা স্পীচ ভাষণ শুনিবলৈ পাম। এতিয়া ভাষণটো কিহৰ ওপৰত আৰু কোনে দিছে এতিয়া আমি পঢ়িবলৈ পাম। চোৱা, ইয়াত কৈছে ৰিড দ্য ফলোয়িং টু স্পীচেছ। তাৰমানে তলৰ এই স্পীচ ভাষণ দুটা পঢ়িবলৈ কৈছে আমাক। নম্বৰ এত কি আছে? দ্য প্ৰিন্সিপাল স্পীচ। প্ৰিন্সিপাল মানে কি? স্কুলৰ, কলেজৰ, এইবোৰৰ যে প্ৰিন্সিপাল থাকে, হয়নে নহয়? তাৰমানে অধ্যক্ষ বুলি কয়। অসমীয়াত প্ৰিন্সিপালক অধ্যক্ষ। তেওঁ গোটেই স্কুলখনৰ হেড, মুখ্য মানে তেওঁ। ঠিক আছে, তেওঁৱেই কি কৰে? স্কুলখন চোৱা চিতা বা বিদ্যালয় হওক বা মহাবিদ্যালয় হওক চোৱা চিতা কৰে। সেয়া এতিয়া দ্য প্ৰিন্সিপাল স্পীচ, তাৰমানে এইখন এখন স্কুলৰ কথা কোৱা হৈছে, হয়নে? এইখন স্কুলত, এইখন বিদ্যালয়ত এজন প্ৰিন্সিপালে, মানে সেই বিদ্যালয়খনৰ প্ৰিন্সিপালৰ ভাষণ ইয়াত আমি শুনিবলৈ পাম। গুড মৰ্ণিং এভৰিৱান। সুপ্ৰভাত সকলোকে প্ৰিন্সিপালে কি জনাইছে? সুপ্ৰভাত জনাইছে। We have with us today Dr. Aditi Goswami. আমাৰ সৈতে ইয়াত উপস্থিত আছে, আজি আমাৰ সৈতে ইয়াত উপস্থিত আছে ডক্টৰ অদিতি গোস্বামী। তাৰমানে প্ৰিন্সিপাল ছাৰে ভাষণ দি আছে, ভাষণ দি কি কৈছে? যে আমাৰ সৈতে আজি ইয়াত উপস্থিত আছে ডক্টৰ অদিতি গোস্বামী বাইদেউ। এয়া দেখিছানে, লেডি এগৰাকী, মহিলা এগৰাকী বহি আছে, তেওঁৰ নামটো হৈছে কি? ডক্টৰ অদিতি গোস্বামী। তেওঁ মানে এই সভাখনৰ মুখ্য অতিথি হয়। ঠিক আছে। We have invited her to talk to you students on drug abuse. আমি তেখেতক কিহৰ বাবে নিমন্ত্ৰণ কৰিছোঁ বুলি কৈছে? ইনভাইটেড মানে কি? নিমন্ত্ৰণ কৰা। গম পাইছেনে? ইনভিটেশ্যন মানে নিমন্ত্ৰণ, ইনভাইট মানে নিমন্ত্ৰণ কৰা। আমি ইয়াত তেওঁক নিমন্ত্ৰণ কৰিছোঁ ড্ৰাগ এবিউজ। ড্ৰাগ মানে কি? ড্ৰাগ মানে হৈছে তোমাৰ মেডিচিন, ঔষধ। তাৰমানে আমি যে মেডিচিনবোৰ খাওঁ ন, ফাৰ্মাচীৰ পৰা কিনি যিবোৰ আমি মেডিচিন খাওঁ, যিবোৰ ঔষধ দৰৱ খাওঁ, সেইবোৰত কি থাকে? ড্ৰাগছ থাকে। মানে এইটো ড্ৰাগছ মানে কি? এইটো বেয়া ড্ৰাগছৰ কথা কোৱা নাই, ঠিক আছে? কিন্তু তুমি যেতিয়া অতি মাত্ৰাৰ ড্ৰাগছ ল'বা, ঠিক আছে, তাৰমানে অতি মাত্ৰা যেতিয়া তুমি ডক্টৰে অনুমতি নিদিয়াকৈ যদি তুমি কিবা এটা দৰৱ খোৱাৰ, তাত যদি বেছি মাত্ৰাকৈ যদি তাত ড্ৰাগছ থাকে, তেতিয়াহ'লে সেইটো তোমাৰ কাৰণে অনিষ্টকৰ, সেইটো তোমাৰ কাৰণে বেয়া। তো মুঠতে তোমালোকে জানি থোৱা, ড্ৰাগ মানে হৈছে কি? এইটো মেডিচিন লাইনৰ এটা বস্তু। তাৰমানে মেডিচিনত এই ড্ৰাগ বস্তুটো ইউজ কৰে, ব্যৱহাৰ কৰে। ঠিক আছে। এতিয়া ড্ৰাগ এবিউজ মানে কি? তাৰমানে আমি ধৰা আমাৰ বেমাৰ আজাৰ হ'লে আমি মেডিচিন খাওঁ, হয়নে? আৰু সেই মেডিচিনৰ দ্বাৰা আমি ভাল পাওঁ, কাৰণ সেই মেডিচিনত এটা পৰিমাণৰ কি থাকে? ড্ৰাগ থাকে। কিন্তু সেই ড্ৰাগছটো কি কৰে জানানে? বহুতে বেয়াকৈ ব্যৱহাৰ কৰে। তাৰমানে সেইটো নিচাসক্ত হিচাপে ব্যৱহাৰ কৰে, নিচাজাতীয় বস্তু হিচাপে ব্যৱহাৰ কৰে। সেই যে কিছুমানে চিগাৰেট খায়,
তাৰপিছত কিছুমানে ভাং খায় এইবোৰ বহুত বৰ বেয়া বস্তু ন কিছুমানে ড্ৰাগছ লয় এনেকুৱা কিবা কোকিন পাউডাৰৰ নিচিনাকৈ থাকে এইবোৰ তোমালোকে জনা উচিত কাৰণ তোমালোকক হয়তো কোনোবাই এইবোৰৰ প্ৰলোভন দেখাব পাৰে কিন্তু তোমালোকে জানি থবা যে সেইবোৰ বস্তু তোমালোকৰ কাৰণে বহুত বেয়া আৰু সেইবোৰকে আমি ড্ৰাগছ বুলি কওঁ দেই সেইবোৰ মানে কি কৰে সেই ড্ৰাগছক সিহঁতি বেয়াকৈ ব্যৱহাৰ কৰে অপব্যৱহাৰ যাক কয় সেইকাৰণে কৈছে এবিউজ ড্ৰাগৰ অপব্যৱহাৰৰ বিষয়ে আজি ডক্টৰ গোস্বামী বাইদেউক অদিতি গোস্বামী বাইদেউ ইয়াত মাতি অনা হৈছে ইয়াৰ ওপৰত কথা ক'বলৈ Give her a round of applause. Everyone claps. তাৰপিছত কৈছে আমি এনেকৈ মাতো নহয় আজি আমাৰ সৈতে উপস্থিত আছে ডক্টৰ অদিতি গোস্বামী বাইদেউ তেওঁক আমি নিমন্ত্ৰণ কৰি আনিছোঁ ছাত্ৰ ছাত্ৰীসকলক ড্ৰাগছৰ অপব্যৱহাৰৰ ওপৰত কথা ক'বলৈ গতিকে তেওঁৰ বাবে সকলোৱে হাত চাপৰি বজাওক আমি এনেকৈ কওঁ যে সেইটোকে কয় Give her a round of applause. Everyone claps মানে হাত চাপৰি বজোৱা সকলোৱে হাত চাপৰি মাৰিলে Now, এতিয়া I request মই অনুগ্ৰহ কৰিছোঁ ডক্টৰ গোস্বামী বাইদেউক to deliver her speech. তেওঁৰ ভাষণ বা বক্তৃতা প্ৰদান কৰিবলৈ তেওঁক ইয়ালৈ মাতিছোঁ বা অনুগ্ৰহ কৰিছোঁ। এতিয়া 5B, এতিয়া বিত আমি কাৰ স্পীচ শুনিবলৈ পাম এতিয়া প্ৰিন্সিপালৰ স্পীচ সেইখিনিত শেষ প্ৰিন্সিপালে এতিয়া ডক্টৰ অদিতি গোস্বামী বাইদেউক মাতিছে নহয় এতিয়া তেওঁ আহিব স্পীচ দিবলৈ ভাষণ দিবলৈ বা বক্তৃতা দিবলৈ এতিয়া চোৱা ডক্টৰ অদিতি গোস্বামী বাইদেউৰ স্পীচ আমি শুনিম দেই ডক্টৰ অদিতি গোস্বামীজ স্পীচ এইটো যে এপষ্ট্ৰফি এছ দেখিছা এইটো তাৰমানে আমি যে কওঁ নহয় ডক্টৰ অদিতি গোস্বামী বাইদেউৰ ৰটো লাগে যে সেই ৰটো ইয়াত এপষ্ট্ৰফি এছ বুলি কয় ডক্টৰ অদিতি গোস্বামীজ স্পীচ ভাষণ ৰেচপেক্টেড প্ৰিন্সিপাল ষ্টাফ এণ্ড ষ্টুডেণ্টছ সন্মানীয় ৰেচপেক্টেড মানে সন্মানীয় অধ্যক্ষ ষ্টাফ মানে কি কৰ্মচাৰীবৃন্দ আৰু আছে নহয় টিচাৰ্ছ থাকে কৰ্মচাৰীবৃন্দ থাকে ষ্টাফ এণ্ড ষ্টুডেণ্টছ আৰু ছাত্ৰ ছাত্ৰীসকল I must thank the principal of the school for inviting me to speak to you on such an important topic. I must thank মানে মই ধন্যবাদ জনাবই লাগিব যে আমি এনেকৈ ক'ম সেইটোক কয় I must thank মই ধন্যবাদ জনাইছোঁ দ্য প্ৰিন্সিপাল অধ্যক্ষ মহোদয়ক অফ দ্য স্কুল বিদ্যালয়খনৰ অধ্যক্ষ মহোদয়ক মই ধন্যবাদ জনাইছোঁ ফৰ ইনভাইটিং মি মোক নিমন্ত্ৰণ কৰাৰ বাবে টু স্পীক টু ইউ অন ছাচ এন ইম্পৰ্টেণ্ট টপিক এটা অতি গুৰুত্বপূৰ্ণ টপিক বিষয়ৰ ওপৰত ভাষণ দিবলৈ মোক নিমন্ত্ৰণ কৰাৰ বাবে এই বিদ্যালয়ৰ প্ৰধান শিক্ষকক মই অশেষ ধন্যবাদ জনাইছোঁ বা জ্ঞাপন কৰিছোঁ Students, ছাত্ৰ ছাত্ৰীসকল Do you know what a drug is? তোমালোকে জানানে যে ড্ৰাগ কি বস্তু হয়? You must have seen shop signs with the word drugstore. তোমালোকে কেতিয়াবা ৰাস্তাৰে গৈ থাকোঁতে তোমালোকে কিছুমান দোকানত কিছুমান চিম্বল বা চাইন্স কিবা চিহ্ন এনেকৈ দেখা যায় তাত লিখা থাকে ড্ৰাগ ষ্ট'ৰ তোমালোকে কিছুমান দোকানত লিখাই দেখিবা ওপৰত লিখা থাকে ড্ৰাগ ষ্ট'ৰ বা তলত কিবা এটা দোকানখনৰ বা ফাৰ্মাচীখনৰ নাম লিখাৰ পাছত তলত লিখা থাকে ড্ৰাগ ষ্ট'ৰ মানে কি মেডিচিনৰ দোকান ঠিক আছে সেইটো তোমালোকে ইয়াত পঢ়িলে গম পাবা দ্য ৱৰ্ড ড্ৰাগ ষ্ট'ৰ আ ড্ৰাগ ষ্ট'ৰ ইজ আনাডাৰ ৱৰ্ড ফৰ আ ফাৰ্মাচী আমি ফাৰ্মাচী বুলি ক'লেহে মেডিচিনৰ দোকান বুলি চিনি পাওঁ দৰৱৰ দোকান কিন্তু ড্ৰাগ ষ্ট'ৰ ফাৰ্মাচীৰ আন এটা নামো হৈছে কি ড্ৰাগ ষ্ট'ৰ ঠিক আছে সেইটো ড্ৰাগ ষ্ট'ৰ লিখা থাকিলেও সেইটো গম পাবা সেইটো ঔষধৰ বা দৰৱৰ দোকানৰ কথা কোৱা হৈছে বা লিখা হৈছে চ' ড্ৰাগ মিনছ মেডিচিন ড্ৰাগ মানে কি ক'লোঁ মই মেডিচিন দৰৱ ডক্টৰছ প্ৰেছক্ৰাইব ড্ৰাগছ ফৰ আছ টু বাই ফ্ৰম আ ড্ৰাগ ষ্ট'ৰ আমাক ডক্টৰে যিবোৰ লিখি দিয়ে প্ৰেছক্ৰাইব কৰে সেই যে প্ৰেছক্ৰিপশ্যন বুলি কয় নহয় ডক্টৰে এখন কাগজত যে এনেকৈ স্পীডত লিখি দিয়ে ন যে কি দৰৱ আমাৰ বেমাৰৰ কাৰণে খাব লাগিব আমাৰ যিটো বেমাৰ হয় সেইটো বেমাৰৰ ঔষধবোৰ লিখি দিয়ে সেইটোক কয় প্ৰেছক্ৰিপশ্যন গতিকে সেইটো ডক্টৰে প্ৰেছক্ৰাইব কৰি দিয়ে লিখি দিয়ে ড্ৰাগছ ফৰ আছ আমাৰ কাৰণে ড্ৰাগছ বা মেডিচিন টু বাই ফ্ৰম আ ড্ৰাগ ষ্ট'ৰ এটা ড্ৰাগ ষ্ট'ৰ বা ফাৰ্মাচীৰ পৰা আমাৰ কি ঔষধ আমি খাব লাগে কি পৰিমাণে খাব লাগে সেইটো আমাক ডক্টৰে লিখি দিয়ে
They also advise us on the quantity of medicine we have to use. They also advise, তেওঁলোকে কি দিয়ে আৰু বুলি কৈছে, ডক্টৰেতো প্ৰেছক্ৰাইব কৰে আৰু কি কৰে বুলি কৈছে, উপদেশো দিয়ে। ডক্টৰে বা চিকিৎসকে আমাক উপদেশো দিয়ে যে কিহৰ বাবে, যে আমি মেডিচিনটো কিমান পৰিমাণে, কোৱান্টিটি মানে পৰিমাণ, দ্য কোৱান্টিটি অফ মেডিচিন উই হেভ টু ইউজ, আমি কি মেডিচিন খাব লাগে আৰু আমি কিমান পৰিমাণৰ মেডিচিনটো খাব লাগে, সেইটো আমাক ডক্টৰে বা চিকিৎসকে উপদেশ দিয়ে। এডভাইচ মানে উপদেশ দিয়া, ঠিক আছে। Many people use painkillers, high blood pressure pills, sleeping tablets and so on. ঠিক আছে, বহুত মানুহে কি কি ইউজ কৰে বুলি কৈছে, কি ব্যৱহাৰ কৰে বুলি কৈছে, পেইন কিলাৰ্ছ, তাৰমানে বিষৰ দৰৱ, বিষৰ টেবলেট দৰৱ এইবোৰ খাই যে সেইখিনি বিষ উঠিলে। হাই ব্লাড প্ৰেছাৰ পিলছ, উচ্চ ৰক্তচাপৰ মেডিচিন, সেই যে হাই প্ৰেছাৰ বুলি কৈ থাকে মানুহবোৰে, সেইবোৰ হ'লে পিল খাই নহয়, দৰৱ সেইটো। স্লিপিং টেবলেটছ, যাৰ টোপনি নহয় তেওঁলোকে কি খায়, স্লিপিং টেবলেটছ, শুৱাৰ এনেকৈ শুবলৈ এনেকৈ টেবলেট খায়। এণ্ড ছ' অন, আৰু বহুত কিবা কিবি আৰু বহুত এনেধৰণৰ টেবলেটছ আছে। ইফ দে ইউজ মোৰ দেন হোৱাট ডক্টৰছ প্ৰেছক্ৰাইব, দে আৰ ইউজিং দ্য ড্ৰাগ ৰংলি। এটা কথা মনত ৰাখিবা, এই যে মই যিখিনি কথা কোৱা হৈছে, পেইন কিলাৰ্ছ, হাই ব্লাড প্ৰেছাৰ পিল, স্লিপিং টেবলেটছ, এই যে এই দৰৱবোৰ জানানে, এই দৰৱবোৰ কিন্তু সহজতে নিদিয়ে ডক্টৰে খাবলৈ মানুহক, ঠিক আছে। বহুত বেছি প্ৰব্লেম বা সমস্যা থাকিলেহে এইবোৰ দৰৱ মানুহক ডক্টৰে খাবলৈ কয়। কিন্তু এটা পৰিমাণ, নিৰ্দিষ্ট এটা পৰিমাণ জুখি দিয়ে যে তুমি ইমান পৰিমাণ, বা এটা টেবলেটৰ হাফ কৰি খাবা, বা এটা টেবলেটৰ 4 ভাগৰ এভাগ খাবা, বা দিনত এবাৰ খাবা, ৰাতি এবাৰ খাবা, এনেকৈ মানে এটা কি কৰি দিয়ে, পৰিমাণ এটা লিখি দিয়ে বা কৈ দিয়ে। কিন্তু কোনোবাই যদি ডক্টৰে কোৱা কথাতকৈ যদি ওপৰঞ্চি বা বেছিকৈ খাবলৈ যায়, তেতিয়াহ'লে কিন্তু সেইটো কি হৈ যায়, সেইটোক ড্ৰাগ এবিউজ বুলি কয়। সেইটো কি বুলি কয়, ড্ৰাগ এবিউজ। কাৰণ সেইটো খালে তোমাৰ শৰীৰৰ কাৰণে অনিষ্টকৰ, সেইটো তোমাৰ তেতিয়া কি হৈ যাব, নিচাজাতীয় হৈ যাব, এটা নিচা হৈ যাব সেইটো, সেইটো মদ ভাঙৰ নিচিনা হৈ যায়। সেইকাৰণে তেতিয়া সেইটো কি বুলি কৈ দিয়ে, ড্ৰাগ এবিউজ। তেতিয়া আমি সেইটো কি বুলি কওঁ, সেইটো ড্ৰাগ এবিউজ বুলি কওঁ। সেয়া আমি ড্ৰাগক ৰংলি মানে ভুলকৈ আমি ব্যৱহাৰ কৰোঁ, ঠিক আছে। দে আৰ ইউজিং দ্য ড্ৰাগ ৰংলি, তেতিয়া আমি ঔষধক ভুলকৈ ব্যৱহাৰ কৰাহে হ'ব, যদি আমি ডক্টৰে প্ৰেছক্ৰাইব কৰাতকৈ অধিক আমি ব্যৱহাৰ কৰোঁ। এবিউজ মিনছ দ্য ৰং ইউজ। এবিউজ মানে কি, তোমাৰ ভুল ব্যৱহাৰ, তাৰমানে অপব্যৱহাৰ বুলিও তুমি ক'ব পাৰা। এবিউজ মিনছটো কি মানে কৈছোঁ মই, অপব্যৱহাৰ, যাৰ মানে কি ব্যৱহাৰটো ঠিককৈ হোৱা নাই বা শুদ্ধকৈ হোৱা নাই, তাক কওঁ আমি এবিউজ বা ৰং ইউজ। ৰং মানে ভুল, হয়নে নহয়, ইউজ মানে ব্যৱহাৰ। অফ ছামথিং, কিবা এটা বস্তুৰ আমি ভুলকৈ ব্যৱহাৰ বা অপব্যৱহাৰ কৰাটোকে আমি কি বুলি কওঁ, এবিউজ। ইম্প্ৰপাৰ ইউজ অফ ড্ৰাগ ইজ কল্ড ড্ৰাগ এবিউজ। তাৰমানে আমি ড্ৰাগ মানে কি, মেডিচিন বা দৰৱটো বা ঔষধটো আমি ইম্প্ৰপাৰ, তাৰমানে কি শুদ্ধকৈ নহয়, গম পাইছানে, বেয়াকৈ, তাৰমানে অনুচিতভাৱে, তাৰমানে আমি দৰৱ বস্তুটো অনুচিতভাৱে ব্যৱহাৰ কৰাটোকে ড্ৰাগ এবিউজ বুলি কয়। এতিয়া তোমালোকে বুজি পাইছা নহয় ড্ৰাগ এবিউজ মানে কি। ড্ৰাগ এবিউজ মানে হৈছে